আজি মই আপোনাক যেনেকে কলো আমাৰ এই ডিলাৰখন খোলা একো নহলো 3 বছৰ হৈ গল আজিলৈকে গাড়ী ইয়াপা কিনি লৈ গৈ কোনো উভতাই লৈ আহিবলগীয়া হোৱা নাই। আচ্ছা আচ্ছা আসসালামু আলাইকুম নমস্কাৰ পুনৰ আপোনালোকৰ সন্মুখত সেকেন্ড হ্যান্ড গাড়ী উপস্থাপন লৈছো এনে এক ডিলাৰত আইছো যি ডিলাৰ প্ৰত্যেকখন গাড়ীৰ দামে কম আৰম্ভণিৰ পৰা একদম শেষলৈকে সব গাড়ীৰ দাম আজি কম কৈ কব অৰ্থাৎ দামে কম আপোনালোকে ভিডিওটো শেষলৈকে চাওক কোনোবাই যদি ভাবিছে যে আপোনাৰ বাজেটত আপুনি গাড়ী ল'ব তেতিয়ালৈ ভিডিওটো শেষলৈকে চাওক আপুনি যদি ভাবিছে যে মোৰ হাতত ইমান টকা আছে মই 4 চকা এখন ল'ব পাৰিম নে নাই মই কৈছো যে কিমান টকা আছে মইতো নাজানো আপোনাৰ হাতত কিমান টকা বা আপোনাৰ বাজেট কিমান টকা মই এইটো কম যে হয়তো আপুনি আপোনাৰ বাজেটত গাড়ী ইয়াত পাব পাৰে গতিকে ভিডিওটো আপোনালোকে শেষলৈকে চালেহে গম পাব যে কোন গাড়ী কি দাম আপোনালোকে এটো না ভাবিব যে হাতত 1 লাখ 1.5 লাখ টকা আছে গাড়ী নিব পাৰিম নে নাই এনেকা গাড়ীও আছে যে 1.5 লাখ টকাত নি ডাইৰেক্ট 1.5 লাখ টকা দামে আছে নি পেলাই শিকিবতো পাৰিব বহুতে গাড়ী চলাব নাজানে যিসকলে নাজানে তেওঁলোকে কম দামী গাড়ী বিচাৰে 1.5 লাখ টকাত এটা লম ধুনিয়াকে শিকিম গতিকে আপোনালোকৰ কাৰণেও গাড়ী ইয়াতে আছে আৰু কোনোবাই ভাবে যে 1.5 লাখ টকা ডাউন পেমেন্ট দি পেলাই ভাল এটা গাড়ী লম পাৰিব কোনোবাই ভাবে যে 60-70,000 আছে গাড়ী ওলাব পাৰিম নে নাই পাৰিব ভাল গাড়ী ওলাব পাৰিব যদি আপোনাৰ সিভিল ভাল থাকে গতিকে অনুৰোধ কৰিছো ভিডিওটো শেষলৈকে চাওক এগৰাকী 6 তাৰিখৰ দাদা আছে ইয়াতে শুভ নাম জানাব ভাইজান মোৰ শুভ নাম নাজিম আলী আমাৰ এই ডিলাৰখন আজি আমি ইয়াতে উৰাঙত খোলা 3 বছৰে হল ইয়াৰ একুৰেট এড্ৰেছটো হৈছে যদি আপোনালোকে ঢেকিয়াজুলি মুখে আহে তেতিয়া হলে উৰাং চেণ্টাৰৰ পৰা জাস্ট 1 কিলোমিটাৰ আচ্ছা আচ্ছা আৰু যদি আপোনালোকে বাইহাটা বা ৰৌতা মুখে আহে তেতিয়া হলে আপোনালোকে উৰাং চেণ্টাৰ নাপাওঁতে নতুনকে বাটৌ মন্দিৰ খুলিছে বাটৌ মন্দিৰৰ লগতে আচ্ছা আচ্ছা ঠিক আছে আমি বলেৰো পৰা আৰম্ভ কৰো হয় আহক কম বাজেটতো গাড়ী আছে 1.5 লাখতো গাড়ী আছে পাব নিশ্চয় পাব মই গুটেখিনি বলেৰো কিমান চনৰ আৰম্ভণি বলেৰো কৰিছো আমি 2020 চনৰ হয় BS6 অপচনেল মডেল আচ্ছা 2020 চনৰ হয় টিপটপ আছে না গাড়ী বহুত ধুনিয়া আছে আৰু আমাৰ ইয়াত যিমান কেটা ষ্টক আছে গুটে কেটা ষ্টকত প্ৰায় 90% গাড়ী গুটে কেটা বিলো 50,000 কিলোমিটাৰ আচ্ছা আচ্ছা কিলোমিটাৰ ৰিডিং কেটা গাড়ী মানে কোনো মেজৰ এক্সিডেন্টাল বা কোনো ৰেকৰ্ড নাই ওই নাই আমি নন এক্সিডেন্টাল গাড়ী গুটেকেটা আপোনাক ডিলাৰত চেক কৰিব পাৰিব নিজৰ মেকানিকানি চেক কৰিব পাৰিব যদি আপোনাক নিজে সন্তুষ্ট হয় তেতিয়াহে মোপা গাড়ী কিনক আচ্ছা এ কিমান চনৰ কৈছিলে এখন 2020 চনৰ হয় BS6 অপচনেল টপ মডেলটো প্ৰাইস কিমান লগাইছে এখন আমি ৰাখিছো 750 7.5 লাখ টকা এটো 12-13 লাখ পৰি যায় না নতুন কিনিব গলে 12-13 লাখ টকা তাকো আপোনাৰ BS6 ত তিনটা ভেৰিয়েন্ট আহে বেস্ট ভেৰিয়েন্টতে আপোনাৰ 12-13 লাখ টকা আহি যায় একেবাৰে BS6 টপ মডেল লবলৈ গলে 14 লাখ টকাৰ ওচৰা-ওচৰি চুই দিয়ে এইটো মডেল লব গলে আচ্ছা আপোনাৰ ইয়াতে 7.5 লাখ টকাত 7.5 লাখ টকাত পাব আচ্ছা আৰু ফাইনান্সত নিবলে ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট আপোনালোকে 30% মিনিমাম বুলি কয় মই যদি প্ৰফাইল ভাল থাকে 25% 20% তটো ডিপি কৰোৱাই দিম ডাউন পেমেন্ট এখন আপোনাৰ BS4 পাৱাৰ প্লাস ZLX BS4 মডেল হয় 2019 মডেলৰ 2018 মডেল সৰি 18 লাষ্টৰ হয় সেইকাৰণে 19 বুলি কৈছো BS4 চাকা চাব পাৰে নতুন হৈ আছে পুৰা টিপটপ আছে না হয় আচ্ছা প্ৰাইস কিমান লগাইছে এখন আপোনালোকক মই দি দিম 5,80,000 580 দি আছে হয় 580 লৈ যা গাড়ী চাওক আপোনালোকে 580 নতুন কিনিব গলে তো 13-14 লাখ পৰি যায় গতিকে ইমান টকা দি নহয় 5,80,000ত লৈ যাওক আপোনালোকে লৈ যাওক ডাউন পেমেন্ট 25-30 হয় এনেকে দিলে হল 30% দিলে হল হয় ঠিক আছে নেক্সট এয়া দেখো এখন 2023 চনৰ K10 হয় এল্টো K10 নিউ লুক জোনটো লঞ্চ কৰিছে গাড়ীখন খুব ধুনিয়া হৈ আছে নতুনকে আহিছে 2023 চনৰ গাড়ী 29,000 কিলোমিটাৰ চলিছে প্ৰাইস কিমান লগাইছে এখন আপুনি মোপা 470 ত লৈ যাব পাৰিব 4,70,000 4,70,000 নিউ লুকস গাড়ী নিউ লুকসত চাওক আপোনালোকে নতুন মডেল আছে 4,70,000 টকা আপোনালোকে লৈ যাক এটো নহয় যে এটোৱে প্ৰাইস আছে এটো নেগোশিয়েবল হ'ব আস্কিং প্ৰাইস আপোনালোকে এয়া ৰেট জিবুৰ কৈ আছো আস্কিং প্ৰাইস হে কৈ আছো মই নেগোশিয়েবল কৰিব পাৰিব আহি বহি মোৰ লগত বহি আপোনালোকে আহি নেগোশিয়েট কৰি লৈ লব পাৰিব নেগোশিয়েট কৰিলে মই তাতকেও দাম কমাই দিম আৰু আচ্ছা এয়া দেখুৱাই আছো এখন আহি গল 2020 চনৰ সুইফট VX8 প্ৰাইস এখন আপোনাৰ ৰাখিছো 580 5,80,000 টকাত আচ্ছা 4 পাৱাৰ ইন AC হিটাৰ মিউজিক সিস্টেম সব টিপটপ আছে তো হয় আপোনাকে ইন্টেৰিয়ৰ গ্ৰাহকে কিনি নিপেলাই মানে বিপদত নপৰে আজি মই আপোনাক যেনেকে কলো আমাৰ এই ডিলাৰখন খোলা একো নহলো 3 বছৰ হৈ গল আজিলৈকে গাড়ী ইয়াপা কিনি লৈ গৈ কোনো উভতাই লৈ আহিবলগীয়া হোৱা নাই আচ্ছা আচ্ছা সন্তুষ্ট ৰূপে চলাই আছে আকৌ দ্বিতীয়বাৰ তৃতীয়বাৰ আহি গাড়ী আকৌ নতুনকে কিনিছে আচ্ছা আচ্ছা ঠিক আছে এয়া দেখুৱাই আছো এখন আপোনাৰ 2017 চনৰ আৰ্টিগা ওল্ড মডেল হয়
এখন মই আপোনাক দি দিম 5,20,000 5,20,000 হয় আৰ্টিকা লৈ যাওক 5,20,000 খুবেই ধুনীয়া ডিসকাউন্ট আৰু হ'ব ডিসকাউন্ট আৰু হ'ব ধুনীয়া ডিসকাউন্ট হ'ব ষ্ট্ৰিং মোড আছে মাইলেজও ধুনীয়া পায় গাড়ীখন বেপাৰৰ কাৰণেও ধুনীয়া গাড়ী মানে ভাড়া মাৰাৰ কাৰণে বহুত ভাল পৰিয়ালৰ কমাৰ্চিয়েল পাল দিব আৰ্টিকা এখন লৈ পেলাই তেতিয়ালে আপোনালোকে এইখন আৰ্টিকা বাছি ল'ব পাৰে এখন চাওক কিমান ধুনীয়া গাড়ী চাওক আপোনালোকে একদম ডেন্টিং পেইন্টিং একোৱে নাই অৰিজিনাল ডিলাৰত যোনটো ৰং লৈ কেনে গাড়ীখন আহিছিলে এতিয়াও সেই ৰঙতে আছে বহুতে ভাবিব পাৰে যে মই ভাড়া মাৰিম যেহেতু পৰিয়ালক পোহপাল দি মোৰ হাতততো ডাউন পেমেন্ট ইমান নাই মই আপোনালোকক কওঁ যে আপোনালোকে যদি 70-80,000 যদি আপোনাৰ হাতত আছে সিভিল ভাল থাকিব লাগিব হয় সিভিল তেতিয়া 70,000 বা 80,000 ডাউন পেমেন্ট দিলেও আপোনালোকে নিব পাৰিব যদি সিভিল ভাল থাকে কিন্তু 500-400 এনেকে যদি সিভিল থাকে নোৱাৰিব সিধা কথা কয় ভাল কাৰণ বহুতে ভাল হয় 700 প্লাস হলে আপুনি পাৰিব ভাল হয় আৰু বহুতে এইটো ভাবে যে মই কোনোদিনা গাড়ী লোৱা নাই হয় মোৰ হাতত 70-80,000 টকা আছে হয় সিভিল তোৰ মানে কেনেকে চেক কৰিব এইটো বহুতে ডিমোৰত কৰে সুবিধা আমি যদি আপুনি কোনোদিনও গাড়ী লোৱা নাই কোনো লোনেই নাই কোনো মাইনাস ৰেকৰ্ড নাই আপোনালোকে যেতিয়া মোৰ ইয়াত আহিব গাড়ী সিভিল ভাল বুলিয়ে কোৱা হয় হয় আৰু সিভিলটো চেক কৰাৰ কাৰণে মোক 10 মিনিট এটা দিব লাগিব তেওঁ আধাৰ কাৰ্ড পান কাৰ্ডটো লৈ আমি ফাইনান্সত যোগাযোগ কৰি তেওঁ সিভিলৰ কিমান আহি আছে মই সকলো ডিটেইলছ দি দিম তেওঁ গাড়ী উপযুক্ত ল'ব পৰা উপযুক্ত হয় নে নহয় সিভিল প্ৰফাইল কেনেকুৱা সব গম পাই যাব আচ্ছা এয়া দেখুৱাই আছো এখন আপোনাৰ ট্ৰাইবাৰ RX-Z মডেল হয় 2022 চনৰ গাড়ী ওয়াও এলয় আছে না পুরো প্রাইস কিমান লগাইছে প্রাইস কিমান না এখন আপোনাৰ দাম ৰাখিছো 5,80,000 টকা ৰিয়াৰ ক্যামেৰাও আছে নেকি হয় ওয়াও ক্যামেৰাও আছে সব আপুনি ক্যামেৰা আছে মানে অৰ্থাৎ LCD স্ক্ৰিন কোম্পানী ফিটেড আছে পিছফালে ক্যামেৰা আছে মানে কোম্পানী ফিটেড ক্যামেৰা মানে কোম্পানী ফিটেড LCD স্ক্ৰিন হয় ঠিক আছে আৰু নেগোশিয়েবল হ'ব না নেগোশিয়েবল 100% হৈ যাব আচ্ছা কিয়া দেখুৱাইছে এখন আপোনাৰ কিয়া সনেট হয় আচ্ছা সানৰুফ আছে না কি কয় হয় সানৰুফ জিটি লাইন হয় এখন আচ্ছা জিটি লাইন আপোনালোকে নিজে বুজিছে চাগে লাইনৰ যদি আপুনি হাই স্পিড গৈ আছে বা ন্যাশনাল হাইৱেত গৈ আছে এই দুইটা দাগ যে আপোনালোকে দেখিছে এই যে দুইটা দাগ দুই সাইডত দুইটা দাগ বা মাজৰ যে যেটো দাগ দেখিছে আপোনাৰ সাইডৰ পৰা যদি আপুনি হেতু সাইডত গুচি যায় তেতিয়ালে ইয়াত সিগনেল মাৰিব হয় আৰু যদি আপুনি এই দাগৰ পৰা এটো সাইডতো আহি যায় তেতিয়াও সিগনেল মাৰিব হয় জিটি লাইনৰ মতলব এটোই হয় হয় জিটি লাইন এটোই হয় ইয়াত বহুতখিনি ফিচাৰ্স আছে আৰু যদি আপোনাৰ চাহ কফি বা টুপনি মাৰি আছে চাহ ব্ৰেক লাগে টি ব্ৰেক লাগে ক্ৰুজ কন্ট্ৰল ধুবলৈ ক'ব তেনেকা ধৰণৰ বহুত সিস্টেম আছে গতিকে গাড়ীখিনি মানে কিছুমান ফিচাৰ্সৰ ক্ষেত্ৰতো দাম হয় ইয়াতে মানে আপডেট মডেলৰ ফিচাৰ্স আছে আধুনিক ফিচাৰ্সৰ হৈতে আছে ইয়াৰ কিমান মডেল কৈছে এখন জিটি লাইন হয় 2023 চনৰ গাড়ী হয় এখন দাদা আপোনালোকে নিব 2022 চনৰ গাড়ী হয় সৰি 2022 চনৰ গাড়ী এখন আপোনালোকে নিব পাৰিব 8,90,000 আস্কিং ৰেট আচ্ছা ঠিক আছে এয়া দেখুৱাই আছো এখন 2015 চনৰ ডাস্টাৰ হয় 85 PS হয় এখন দাম ৰাখিছো আমি মাত্ৰ 5 লাখ টকা 5 লাখ টকা ডাস্টাৰ পাই যাব মোৰ তাত আচ্ছা এয়া দেখুৱাই আছো এয়া এল্টো এখন এল্টো কিমান মডেল এখন 2020 চনৰ গাড়ী 2020 চনৰ এল্টো VXI মডেল হয় এখন মাত্ৰ মোপা নিব পাৰিব 370 আচ্ছা 370 না ঠিক আছে এ দেখুৱাই আছো এখন আপোনাৰ নেক্সট আহি গল 2022 চনৰ এল্টো 800 VXI মডেল এখন আপোনালোকে মোপা নিবলৈ পাৰিব 390 এখন দেখুৱাই আছো এখন এক্সেন্ট হয় এখন আপোনালোকৰ 2020 চনৰ মডেল হয় এখন আপোনালোকে নিব পাৰিব মোপা 480 হয় দুনিয়াকে চাই লব আহি পেলাই আপোনালোকে এইটো নতুন গাড়ীয়ে দেখো কিমান মডেল এখন টাটা টিয়াগো হয় 2020 চনৰ 2020 না হয় 20 যেন লাগাই নাই নতুন হৈ আছে গাড়ী পুৰা নিট এন্ড ক্লিন আছে না মিউজিক সিস্টেম কোম্পানী ফিটেড স্টিয়াৰিং মোড আছে দুইফালে প্ৰাইস কিমান লগাইছে এখন আপোনালোকে মোবা মাত্ৰ 4,20,000 ত লৈ যাওক আচ্ছা এয়া দেখুৱাইছো এটো XZ প্লাস টপ মডেল হয় কিন্তু আচ্ছা এয়া দেখুৱাইছো হা এখন আপোনাৰ i10 নিয়স হয় স্পোর্টস মডেল 2022 চনৰ গাড়ী হয় এখন আপোনালোকে নিব পাৰিব 620 6,20,000 টকা 6,20,000 টকাৰ গাড়ী আপোনালোকে ভিতৰ চৰত চাওক এয়া চাওক আপোনালোকে কিমান ধুনীয়া আছে আৰু আপোনালোকে ভিসকলে নতুন কিনিবলৈ ডিলাৰ ভিজিট কৰিছিলে তেওঁলোকে জানে যে ইয়াৰ প্ৰকৃত মূল্য কিমান টোটেল অন ৰোড কিমান পৰে বা যদি ফাইনান্সত লৈ টোটেল মিলাই কিমান দিব লাগিব আপুনি বেংকক এয়া আপোনালোকে নিশ্চয় অৱগত গতিকে এই গাড়ী ডিমান্ড গাড়ী কাৰণ যেহেতু গ্ৰেণ্ড আইটেন হয় নিউ মডেল গ্ৰেণ্ড আইটেন নিউজ গতিকে এয়া মানে ল'বলৈ গ'লে 12-11 এনেকা পৰি যায় যদি আপুনি কিস্তিত লয় আৰু যদি কেছত লয় তেতিয়া হলে কেছত ললেও মোটামুটি আপোনাৰ 8 লাখ আহি পাই যাব গতিকে আপোনালোকে ইমান টকা দি নহয় আপোনালোকে 6,00,000
6,20,000 টকা 20,000 টকাত নিব পাৰিব ঠিক আছে ইকো ভ্যান দেখো ইকো ভ্যান দুখন আছে মোৰ তাত এখন আপোনাৰ হৈ গল S12 ই শোণিতপুৰ ৰেজিষ্ট্ৰেচন 22 মডেল হয় আচ্ছা 22 মডেল 2022 মডেল হয় এখন একচুয়ালি আপোনাৰ 5 সিটাৰ হয় কিন্তু 7 সিটাৰ কনভাৰ্ট কৰা আছে এসি নে নন এসি 5 সিটাৰ হয় এসি থাকে 5 সিটাৰত আচ্ছা হেতু আপোনাৰ 5 সিটাৰ এসি কিন্তু 7 সিটাৰলে কনভাৰ্ট কৰি থোৱা আছে প্ৰাইস কিমান এখন 5 লাখ টকা 5,20,000 টকা ৰাখিছো মই আচ্ছা এখন 520 এখন 7 সিটাৰ হয় এখন আপোনালোকৰ এসি নাহে এটো 7 সিটাৰ নন এসি বুলি কয় এখন আপোনালোকৰ 2021 চনৰ গাড়ী হয় এখন আপোনালোকে মুপা 480 ত নিব পাৰিব 4,80,000 টকা ঠিক আছে এয়া দেখুৱাই আছো মালবাহীৰ পৰা আৰম্ভ কৰিলো হয় হয় এখন 1.3 টি বলেৰো পিকআপ হয় 2020 চনৰ গাড়ী 8 ফুটি ডালা আছে আপোনালোকৰ এই গাড়ীখন নিব পাৰিব মুপা মাত্ৰ 6,70,000 টকা 670 টাটা নেক্সন হয় XT মডেল হয় 5,80,000 টকা ৰাখিছো 2018 চনৰ মডেল হয় 2018 ডায়মন্ড কাট এলয় লাগা আছে আচ্ছা এখন আপোনাৰ গ্ৰেন্ড আইটেন হয় প্ৰাইস কিমান লগাইছে কিমান মডেল এটো আপোনাৰ 2020 ৰ মডেল হয় এটো আপুনি নিব পাৰিব মুপা মাত্ৰ 5,50,000 5.5 লাখ টকা এয়া দেখুৱাই আছো হয় এখন ৰেনল্ট কুইড হয় এখন আপোনালোকে নিব পাৰিব মুপা 4,20,000 টকাত মই এটো আস্কিং ৰেট ৰাখিছো 2021 চনৰ মডেল হয় আচ্ছা এয়া দেখুৱাই আছো সেম আপোনাৰ কুইডে হয় এখন আপোনাৰ আহি যাব 2018 চনৰ গাড়ী হয় এটো নিব পাৰিব মুপা 350 3.5 লাখ টকা এয়া দেখুৱাই আছো ওয়েগনাৰ এখন আপোনাৰ ওয়েগনাৰ নিউ লুকছৰ হয় এটো 2019 ৰ গাড়ী এটো মাত্ৰ ৰাখিছো 5,20,000 নেগোশিয়েবল সেম কালাৰ না সেম কালাৰ এটো ওল্ড লুকছৰ হয় 2000 এখন আপোনাৰ আহি যাব 2018 চনৰ হয় এটো ৰাখিছো আপোনাৰ 380 না হয় 380 ঠিক আছে ইয়াতে আপোনালোকে ভিতৰত আপোনাৰ ৰাখিছো মই XUV 300 টপ মডেলটো হয় W8 অপচনেল সানৰুফ আছে ডায়মন্ড কাট এলয় আছে 2022 চনৰ গাড়ী হয় 22 ৰ গাড়ী হয় এখন ৰাখিছো 9,30,000 টকা 9,30,000 টকাত লৈ যায় 2022 ৰ গাড়ী চকত ঠিক আছে এখন 2020 চনৰ হয় আলফা মডেল ৰেড কালাৰত আছে বেলিনো আলফা এখন 2020 চনৰ এটো নিব পাৰিব মুপা মাত্ৰ 6 লাখ টকাত আচ্ছা পিছফালে আৰু আছে না আৰ্টিগাখন এ আৰ্টিগা এখন আৰ্টিগা আপোনাৰ নিউ মডেল হাইব্ৰিড মডেলটো হয় আচ্ছা LCD স্ক্ৰিন লোগো আছে না আছে লাগা আছে LCD স্ক্ৰিন লোগো আছে এটো আফটাৰ মাৰ্কেট লগাব লাগে ধুনিয়াকে একদম ফিটিং আছে কোম্পানী ফ্ৰেমত লগাই দিছে মানে আফটাৰ মাৰ্কেট যেটো ফিটেড ফ্ৰেম আছে হেতুতে লগাইছে কোম্পানী ফিটেড আছে এখন 2020 ৰ হয় এটো নিব পাৰিব আপোনাক মুপা 8,20,000 টকা 8,20,000 টকা না গদিকে এটো নভাব যে ইয়াত যিমান গাড়ী আছে যিমান গাড়ী আপোনালোকক দেখুৱাইছো এটো নভাব যে আপোনালোকে এটো দামতে নিব লাগিব নহয় নেগোশিয়েবল হ'ব মানে আপোনালোকে ক্লোজিং প্ৰাইস বনাব পাৰিব অন টেবল আপোনালোকে ডিসকাস কৰি লব এখন আৰু এটা গাড়ী এখনত আপোনাৰ এসি নাই স্ট্যান্ডার্ড মডেল এল্টো হয় 2017 চনৰ এটো অন ক্যাশ বা ফাইনান্সটো নিলেও সুবিধা আছে অন ক্যাশ 190 ত মই গাড়ীখন দি দিব না ঠিক আছে